ছাত্ৰ ছাত্ৰীসকল আজি আমি সমাধান কৰিব লৈছোঁ দশম শ্ৰেণীৰ ত্ৰিকোণমিতিৰ পৰিচয় চেপ্টাৰটোৰ অনুশীলনী 8.1ত থকা 9 নম্বৰ প্ৰশ্নটো য'ত দিয়া আছিলে ইন ট্ৰাইংগল এ বি চি ৰাইট এংগল এছ বি ইফ tan a is equal 1/√3 find the value of sin a into cos c plus cos a into sin c 2 নম্বৰটো দিছে cos a into cos c minus sin a into sin c তাত আমাক ইয়াত দিয়া আছে যে এ বি চি ট্ৰাইংগলটোৰ এংগল বিটো হৈছে ৰাইট এংগল এইটো সমকোণ হয় আৰু এই ট্ৰাইংগলটোৰ পৰাই আমাক দিয়া আছে এ বি চি ট্ৰাইংগলত tan a is equal 1/√3 দিয়া আছে আমি এই দুটাৰ ভেলুকেইটা উলিয়াব লাগে এক নম্বৰ দিছে sin a into cos c plus cos a into sin c আৰু 2 নম্বৰটো দিছে cos a plus cos c minus sin a into sin c তো ইয়াৰ কাৰণে আমাক এটা বস্তু দিয়া আছে এইটো হৈছে tan a is equal 1/√3 আৰু tan a যেহেতু 1/√3 দিয়া আছে আমি জানো যে টেনৰ অনুপাতটো হৈছে ভূমি লম্ব বাই ভূমি টেনৰ অনুপাতটো যদি লম্ব বাই ভূমি হয় তেতিয়াহ'লে এইটো হ'ব লম্বৰ মান আৰু এইটো হ'ব ভূমিৰ মান আৰু আমি জানো যে এই ট্ৰাইংগলটোত বি চি হৈছে যদি এই কোণ সাপেক্ষে বি চিটো হৈছে লম্ব আৰু এ বিটো হ'ব ভূমি তো 1 যদি লম্বৰ ভেলু হয় তো আমি বি চিত 1 বহাই দিছোঁ আৰু ভূমি হৈছে √3 তো আমি √3টো ভূমিৰ জেগাত বহাই দিছোঁ এতিয়া ট্ৰাইংগলটোত আমি দেখিছোঁ যে ইয়াত ভেজটো আৰু পাৰ্পেণ্ডিকুলাৰটো আছে আমাৰ হাইপটেনাছটো নাই তো প্ৰথমে আমি ইয়াৰ পৰা হাইপটেনাছটো ফাইণ্ড আউট কৰিবলৈ ট্ৰাই কৰিব লাগিব হিয়াৰ আমি পাইছোঁ যে ইয়াত এ বিৰ ভেলু হৈছে √3 কে আমি √3 বুলি দিব পাৰোঁ বা √3 কে দিব পাৰোঁ বি চি ইজ ইকুৱেল টু আমাক দিয়া আছে 1 আমি ইয়াৰ পৰা ফাইণ্ড আউট কৰিব লাগে এ চি ইজ ইকুৱেল ৱাট পাইথাগোৰাছৰ থিয়ৰাম মতে আমি জানো যে কৰ্ণ স্কুৱেৰ ইজ ইকুৱেল টু ভূমি স্কুৱেৰ প্লাছ লম্ব স্কুৱেৰ তো কৰ্ণ কি হ'ব কৰ্ণ হ'ব ৰুট এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ তো ইয়াৰ পৰা এ বিৰ ভেলুটো আমাক যিহেতু দিয়া আছে এ বিৰ ভেলু হৈছে √3 হোল স্কুৱেৰ প্লাছ বি চিৰ ভেলু যিহেতু 1 দিয়া আছে তো 1ক হোল স্কুৱেৰ কৰি দিছোঁ তো √3 স্কুৱেৰ কৰিলে আমি জানো স্কুৱেৰ আৰু ৰুটে স্কুৱেৰ কেঞ্চেল যোৱাৰ পিছত আমাৰ থাকিব 3 প্লাছ 1 স্কুৱেৰ মিনছ হৈছে 1 তো এইখিনি গৈ পেলাই ওলাই যাব টোটেলি 4 তো √4 মানে হৈছে আমি জানো √4 মানে হৈছে 2 4ৰ বৰ্গমূলটো যেতিয়া আমি এ চিৰ ভেলুটো পাই গ'লোঁ এ চিৰ ভেলু আমি পালোঁ 2 এ চিৰ ভেলুটো পাই যোৱাৰ পিছত এই গোটেই দুইটা অংক কৰিবৰ কাৰণে আমাক ইয়াৰ পৰা sin a cos a sin c আৰু cos c sin a sin c অৰ্থাৎ sin a sin c cos c এই চাৰিটা ভেলু আমি জানিলোঁ এইকেইটা ভেলু আমি ইয়াত পুট কৰিলে আমি আনচাৰটো পাই যাম তো আমি ইয়াৰ পৰা উলিয়াব লাগিব sin a আৰু sin c তো নাও আমি প্ৰথমে ইয়াৰ পৰা sin a ফাইণ্ড আউট কৰিবলৈ চেষ্টা কৰিম তো sin a কি হ'ব এতিয়া আমি গোটেইখিনি যিহেতু পাই গৈছোঁ চাইনৰ অনুপাতটো আমি জানো যে লম্ব বাই কৰ্ণ তো চাইনৰ অনুপাতটো আমি বাজি দিছোঁ লম্ব বাই কৰ্ণ আৰু লম্ব বুলি ক'লে ইয়াত আমি বি চি হৈছে লম্ব তো লম্বৰ ভেলু হৈছে 1 আৰু কৰ্ণ হৈছে এ চি আৰু এ চিৰ ভেলু হৈছে আমাৰ 2 তো চাইন এৰ ভেলু পাইছোঁ আমি 1/2 তাৰপিছত আমি চাইন চি ফাইণ্ড আউট কৰিম চাইন চি ফাইণ্ড আউট কৰিলে আমি ইয়াৰ পৰা চাব লাগিব চিটো যিহেতু ইয়াত আছে তো ইয়াৰ এইটো সূক্ষ্মকোণ সাপেক্ষে চাইন চি ফাইণ্ড আউট কৰিব লাগে তো চাইনৰ অনুপাত ঠিকেই থাকিব লম্ব বাই কৰ্ণ তো ইয়াৰ পৰা চালে এইটো হৈ যাব লম্ব আৰু এইটো হ'ব ভূমি তো লম্ব বাই কৰ্ণ চিৰ পৰা যিহেতু আমি চাইছোঁ তো লম্ব হ'ব এ বি আৰু কৰ্ণ হ'ব এ চি তো ইয়াৰ পৰা লম্ব বাই কৰ্ণ বুলি পাতিলে আমি পাতিব পাৰোঁ √3/2 ইয়াৰ পিছত আমাক লাগিব cos a আৰু cos c তো cos a আৰু cos c যদি আমি ফাইণ্ড আউট কৰোঁ cos a বুলি ক'লে আমি কছৰ অনুপাতটো হৈছে ভূমি বাই কৰ্ণ তো ভূমি এৰ পৰা যিহেতু চাই আছোঁ তো ভূমি বাই কৰ্ণ ইয়াৰ ভেলু হ'ব ভূমি হৈছে √3 আৰু কৰ্ণ হৈছে 2 এইটো পাতি দিলোঁ ইয়াৰ পিছত আমাক আৰু এটা লাগিব সেইটো হৈছে cos c আৰু cos c ফাইণ্ড আউট কৰিব লগা হ'লে আমি ইয়াৰ পৰা চাব লাগিব ইয়াৰ পৰা চালে আমি পাম চিৰ পৰা চাব লাগিব চিৰ পৰা চালে ভূমি হ'ব ভূমি বাই কৰ্ণ যিহেতু তো ভূমি হৈছে এ বি বি চি আৰু কৰ্ণ হৈছে এ চি তো ভূমি বাই কৰ্ণ হ'লে কিমান হ'ব 1/2 এইখিনি ভেলু পাই যোৱাৰ পিছত এতিয়া আমাক যিটো 1 নম্বৰ আৰু 2 নম্বৰ যিকেইটা কৰিব দিছে এইখিনি আমি ভেলুকেইটা পুট কৰি দিম আৰু ভেলু পুট কৰি দিয়াৰ লগে লগে আমাৰ আনচাৰ ওলাই যাব তো ফাৰ্ষ্টত এতিয়া আমি আহিছোঁ 1 নম্বৰটো সলিউশ্যন কৰিবৰ কাৰণে য'ত আমাক দিয়া আছে sin a ইনটু cos c প্লাছ cos a ইনটু sin c এইখিনি ভেলু আমি ইয়াত পুট কৰি দিম sin এৰ ভেলু হৈছে আমি উলিয়াই থৈছোঁ আগত sin এৰ ভেলু হৈছে 1/2 তো sin এৰ ভেলুটো আমি ইয়াত পুট কৰি দিম 1/2 ইনটু cos c ভেলু আমি ফাইণ্ড আউট কৰি থৈছোঁ cos c ভেলু হৈছে 1/2 তো 1/2 বহাই দিলোঁ প্লাছ এইফালে আছে আকৌ cos a তো cos এৰ ভেলু আমাক দিয়া আছে √3/2 ইনটু sin cৰ ভেলু আমি পুট কৰি দিম sin cৰ ভেলু দিয়া আছে আমি উলিয়াই দিছোঁ √3/2 তো এইখিনি ভেলু পুট কৰি দিয়াৰ পিছত এতিয়া আমি ইহঁতক চিম্প্লিফাই কৰি দিম তো 1/2 লগত 1/2 মাল্টিপ্লাই হৈ আছে তো মাল্টিপ্লাই কৰিলে 2 × 2 হৈ যাব 4 1 × 1 প্লাছ এফালে হৈ যাব √3 × √3 3 আৰু 2 × 2 হৈ যাব 4 এইখিনি কৰাৰ পিছত আমি এতিয়া এডিশ্যন কৰি দিম আৰু এডিশ্যন কৰিলে যেহেতু ডিনমিনেটৰ দুইটাৰে ছেইম আছে তো আমি 4 ল'লোঁ লোৱাৰ পিছত ওপৰত যিখিনি আছে নিউমেৰেটৰ এইখিনি আমি প্লাছ কৰি দিলোঁ প্লাছ কৰি দিয়াৰ পিছত আমাৰ ওপৰত থাকিল 4 আৰু নিউমেৰেটৰত থাকিল 4 আৰু ডিনমিনেটৰটো 4 থাকিল 4 কাট গুচি গ'লে আমাৰ থাকিল 1 অৰ্থাৎ আমাক 1 নম্বৰটোত যিটো কৰিব দিছিলে sin a ইনটু cos c প্লাছ cos a ইনটু sin c ইয়াৰ ভেলু ওলাইছে 1 এতিয়া আমি 2 নম্বৰটো সলিউশ্যন কৰিবলৈ চেষ্টা কৰিম 2 নম্বৰটোত আমাক দিয়া আছিলে তাতো আমাৰ একেধৰণে আমি ভেলুখিনি পুট কৰি দিলে হ'ল আমাক দিয়া আছে cos a ইনটু cos c মাইনাছ sin a ইনটু
চাইন চি এতিয়া মাইনাছ কৰিব দিছে আমি ভেলুখিনি পুট কৰি দিম পুট কৰি দিলে আমাক কছ এ দিয়া আছে তো কছ এৰ ভেলু দিয়া আছে √3/2 ইনটু কছ চিৰ ভেলু দিয়া আছে হাফ মাইনাছ চাইন এৰ ভেলু আমি উলিয়াই লৈছোঁ হাফ ইনটু চাইন চিৰ ভেলু হৈছে √3/2 এইখিনি আকৌ কেলকুলেশ্যন কৰি দিম 2 × 2 হৈ যাব 4 2 × 2 4 √3 × 1 হৈ যাব √3 মাইনাছ এইফালে আহিব 2 × 2 4 1 × √3 হৈ যাব √3 অৰ্থাৎ ইয়াত আমাক √3/4 পৰা √3/4 কি কৰিব লাগে মাইনাছ কৰিব লাগে আৰু মাইনাছ কৰিলে সিহঁতৰ ৰিজাল্ট হ'ব 0 তো আমি চাইন এ ইনটু কছ চি প্লাছ কছ এ প্লাছ ইনটু চাইন চি এইটোৰ ভেলু আমি পাইছোঁ 1 আৰু কছ এ ইনটু কছ চি মাইনাছ চাইন এ ইনটু চাইন চি ইয়াৰ ভেলু আমি পাইছোঁ 0 এইটোৱে আছিলে আমাৰ আজিৰ অংকটো থেংক ইউ